পিতৃ-মাতৃয়ে বিচাৰিলে নিজৰ পুত্ৰৰ বাবে মৃত্যু। আজিৰ পৰা প্ৰায় 12 বছৰ পূৰ্বে এক দুৰ্ঘটনাত পতিত হৈছিল 22 বছৰীয়া যুৱক হৰীশ ৰাণা। তেতিয়াৰে পৰা তেখেতৰ শৰীৰৰ সম্পূৰ্ণ অংগ বিকল হৈ পৰে আৰু তেখেত শয্যাশায়ী হৈ থাকে। তেখেতৰ এই অৱস্থা সহিব নোৱাৰিলে পিতৃ-মাতৃয়ে। সেয়ে তেওঁলোকে দিল্লী হাইকোৰ্টত আবেদন জনাইছিল যে নিজৰ পুত্ৰক ইচ্ছামৃত্যু প্ৰদান কৰিবৰ বাবে। দিল্লী হাইকোৰ্টে এই আবেদন ৰিজেক্ট কৰে আৰু তেখেতসকল সুপ্ৰিম কোৰ্টৰ ওচৰলৈ যায়। মহামান্য সুপ্ৰিম কোৰ্টে তেখেতসকলৰ আবেদন ৰিজেক্ট কৰে, কিন্তু তেখেতসকলৰ পুত্ৰক মেডিকেল সাহায্য আগবঢ়ায়। কিন্তু তেখেতৰ অৱস্থা একেবাৰে উন্নত নহয়। চিকিৎসকে জনায় যে হৰীশ ৰাণাৰ আৰোগ্যৰ পথ একেবাৰে শূন্য। সুপ্ৰিম কোৰ্টলৈ তেখেতসকলে 2025 চনত পুনৰ আবেদন জনায় আৰু 2025 চনৰ আবেদনৰ ভিত্তিত সুপ্ৰিম কোৰ্টে হৰীশ ৰাণাক ইচ্ছামৃত্যু অৰ্থাৎ ৰাইট উইথ ডিগনিটিৰ সন্মতি প্ৰদান কৰে। আৰু সেই সন্মতি অনুসৰি হৰীশ ৰাণাৰ শৰীৰৰ পৰা যিখিনি আৰ্টিফিচিয়েল ছাপোৰ্ট আছিল সেই ছাপোৰ্ট আঁতৰাই দিয়া হ'ব। তেখেতৰ পিতৃ-মাতৃয়েও জনাইছে যাৰ আৰোগ্যৰ সম্ভাৱনা শূন্য, তেখেতে হস্পিটেলৰ বিচনাত কষ্ট পাই থকাতকৈ তেখেতৰ বাবে মুক্তিৰ পথেই শ্ৰেষ্ঠ। আপোনালোকেও জনাব এই ক্ষেত্ৰত আপোনালোকে কি ভাবে।